টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পৰা পাঠ 19 কাৰ কি মাত পদ্য হয় কবিতা প্ৰথমতে আমি শুনিম তাৰপিছত আমি ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰথমতে আমি কবিতা শুনি ল'ম কাৰ কি মাত বাঘ সিংহই গুজৰ মাৰে পাৰ দিয়ে ৰোণ ভমৰা আৰু মৌ মাখিয়ে কৰে গুণ গুণ শিয়ালে কৰে হোৱা হোৱা কুকুৰবোৰে ভুকে মেকুৰীয়ে মিউ মিউকৈ ফুৰে চুকে চুকে ছাগলীবোৰে বেবাই ফুৰে গৰুৱে হেম্বেলিয়াই কাউৰীবোৰে গছৰ আগত থাকে ৰমলিয়াই চিৰিক চিৰিক কৰি মাতে ঘৰ চিৰিকা জাকে সোণ মইনাই কি কৰেনো কল কলাই থাকে কবিতাটিৰ কবি নৱকান্ত বৰুৱা কবিতাটিৰ কবি হ'ল নৱকান্ত বৰুৱা এতিয়া আমি ক্ৰিয়াকলাপ আলোচনা কৰোঁ ক্ৰিয়াকলাপত চোৱা কবিতাটো মনত ৰাখা মই তোমালোকক কবিতা মাতি শুনালো তোমালোকে মুখস্থ কৰিবা 2 নঙত দিয়া হৈছে প্ৰথমে কোৱা তাৰ পাছত লিখা কাউৰীবোৰে কত ৰমলিয়াই থাকে কৰ উত্তৰত হ'ব কাউৰীবোৰে গছৰ আগত ৰমলিয়াই থাকে খ মেকুৰীবোৰে মিউ মিউকৈ মাতি কত ঘূৰি ফুৰে মেকুৰীবোৰে মিউ মিউকে মাতি চুকে চুকে ঘূৰি ফুৰে গ সোণ মইনাই কি কৰি থাকে উত্তৰ সোণ মইনাই কল কলাই থাকে এতিয়া মই তোমালোকক প্ৰথমতেতো মাতি শুনালো হয়নে এতিয়া কেনেকে লিখিম মই লিখিয়ে থৈছো তোমালোকক এবাৰ দেখাম ঠিক আছে কৰ প্ৰশ্ন চোৱা কাউৰীবোৰে কত ৰমলিয়াই থাকে কাউৰীবোৰে গছৰ আগত ৰমলিয়াই থাকে খ প্ৰশ্ন দিয়া হৈছে মেকুৰীবোৰে মিউ মিউকৈ মাতি কত ঘূৰি ফুৰে উত্তৰ লিখিবা মেকুৰীবোৰে মিউ মিউকৈ মাতি চুকে চুকে ঘূৰি ফুৰে গ প্ৰশ্ন চোৱা সোণ মইনাই কি কৰি থাকে উত্তৰ সোণ মইনাই কলকলাই থাকে 3 নং প্ৰশ্নত দিয়া হৈছে কবিতাটিত উল্লেখ থকা কোন কোন প্ৰাণীয়ে গুজৰ মাৰে উত্তৰত লিখিবা কবিতাটিত উল্লেখ থকা বাঘ সিংহই গুজৰ মাৰে 4 নং চোৱা বাকচত থকা শব্দৰে খালী ঠাই পুৰোৱা মেকুৰীয়ে মিউ মিউ কৰে ভমৰা আৰু মৌ মাখিয়ে গুণগুণায় ছাগলীয়ে বেবায় কেঁচুৱাই কলকলায় শিয়ালে হোৱা দিয়ে গৰুৱে হেম্বেলিয়ায় ঠিক আছে তোমালোকে ধুনীয়াকে ইয়াত লিখিবা লিখিলে পেন্সিল ব্যৱহাৰ কৰিবা মই তোমালোকৰ কাৰণে লিখিয়ে থৈছো এবাৰ চাই লম মেকুৰীয়ে মিউ মিউ কৰে ভমৰা আৰু মৌ মাখিয়ে গুণগুণায় ছাগলীয়ে বেবায় কেঁচুৱাই কলকলায় শিয়ালে হোৱা দিয়ে গৰুৱে হেম্বেলিয়ায় তোমালোকে কোনে কি কৰে পখিলাই জাক পাতে হাতীয়ে জাক পাতে পৰুৱাই লানি পাতে মৌ মাখিয়ে মৌচাক পাতে চৰাইয়ে জোৰ পাতে ঠিক আছে তোমালোকে লিখিবা ইয়াত চোৱা তোমালোকে নিজৰ উত্তৰ বহীত লিখিলে হাতীয়ে জাক পাতে পৰুৱাই লানি পাতে মৌ মাখিয়ে মৌচাক পাতে চৰাইয়ে জোৰ পাতে এনেকে লিখিবা ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আকৌ আমি লগ পাম নতুন ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ পাঠ 20 জোকৰ ভোগ নাটিকাৰ পৰা আমি ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত